নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ঘৰলৈ আহিলোঁ, কালি আহি পিনে মই ঘৰত সোমালোঁ, ছোৱালীজনী থ'লোঁ, থৈ পিনে ডিব্ৰুগড় মেডিকেললৈ গ'লোঁ। মোৰ হাজবেণ্ডৰ ককায়েক অলপ গা ভাল নাই আৰু মেডিকেলত আছে, সেইটো কাৰণে তাক চাবৰ কাৰণে গৈছিলোঁ। কালি থাকি আহিলোঁ আৰু আজি বাছত আহিলোঁ। বাছত আহি বাছ ষ্টেণ্ডৰ পৰা ভণ্টিহঁতক নিবলৈ ঘৰলৈ লৈ আনিব ক'লোঁ আৰু তাহাঁতি লৈ আনিব গ'ল। আৰু যিহেতু মোৰ কাইলৈ মোতকৈ সৰু ভণ্টিজনী বিয়া আছে আৰু সেইটো কাৰণে আজি মই খৰধৰকৈ আহি পেলালোঁ আৰু নহ'লে থাকিব মন নাছিলে মেডিকেলত। আৰু এয়া মই আহি পাই ছোৱালীজন দেখিছেনে, মন চন বেয়া, সেইটো কাৰণে মোবাইলটো দি দিয়া হ'ল। মন চন বেয়া মানে মোক চকলেট আনিব কৈছিলে, কিন্তু মই তাৰ মন পচন্দৰ চকলেট নানিলোঁ আৰু সেইটো কাৰণে মন মাৰি আছে। আৰু ঘৰ পৰিৱেশটো এনেই অলপ ঠাণ্ডা হৈ আছে। আৰু যিহেতু কাইলৈ ভণ্টি বিয়া, সেইটো কাৰণে এয়া মোৰ পেহী ছোৱালী হয়, এয়া ঘৰৰ ওচৰৰে ভণ্টি হয়। আৰু ভণ্টিহঁতৰ মনবিলাক দেখিছেনে, সকলোৱে মনবিলাক বেয়া, মোৰো মন ভাল নহয়, যিহেতু ভণ্টিক বেলেগ এখন ঘৰৰ কাৰণে চিৰদিনৰ কাৰণে উলিয়াই দিব লাগিব, সেইটো কাৰণে। আৰু এয়া ভণ্টি হয় আৰু এইবিলাক মামা ছোৱালী আহিছে আৰু বাহিৰত খুৰীহঁতে গোটেইবিলাক মানুহ আহি আছে গৈ আছে আৰু সেইটো কাৰণে উগুল থুগুল পৰিৱেশটো হৈ আছে। আৰু এইফালে মা দেখিছেনে, মন চন একেবাৰে, মায়াতো প্ৰথম শুনাৰ পৰা মন চন বেয়া হৈ আছে, কান্দিয়ে আছে। মাৰ মতে যিহেতু বিয়া দিবলৈ মন নাই ইমান জল্দি, আৰু 2 বছৰমান থাকক বুলি কৈছিলে, কিন্তু ল'ৰাটোৰ ঘৰৰ ফালৰ পৰা অলপ জোৰ কৰিলে আৰু তাহাঁতৰো যদি মন মিলিছে সেইটো কাৰণে হ'ব দিয়া বুলি তেনেকৈয়ে থকা হ'ল। আৰু সেইটো কাৰণে সোনকালে জল্দি কামবিলাক কৰা হ'ল। আৰু বিয়া বুলি ক'লে ইমান ডাঙৰকৈ তেনেকৈ বিয়া নহয় আৰু এনেই অকল ভকত দুজনৰ পৰা সেৱা কৰি অকল আশীৰ্বাদটো লৈ যোৱা তেনেকুৱাই বিয়া হৈছে। আৰু যিহেতু জনাজনীকৈ গ'লে সকলোৱে যিহেতু ভাল পাই আছে বুলি জানেই, সকলোৱে তাহাঁতৰ ঘৰৰ পৰা মানুহ আহে, আমাৰ ঘৰৰ পৰা মানুহ যোৱা তেনেকৈ অহা যোৱা কৰি থকা হয়, সেইটো কাৰণে চবেই জানে যেতিয়া ভকতক সেৱা কৰি দিয়াটো কি ডাঙৰ কথা। আৰু ইয়াত দেখিছেনে, ভণ্টিহঁত আহি পালেহি, লখিমপুৰৰ, যোৰহাটৰ, তেজপুৰৰ গোটেইবিলাক আহি পালেহি। আৰু এয়া আমাৰ পেহী হয়, জীয়ৰী পেহী, আৰু এয়া যোৰহাটৰ আলহী, তাহাঁতক আহি পাই ভাত চাত দিয়া হ'ল আৰু যিহেতু ইমান দূৰৰ পৰা আহিছে। আৰু ভিতৰৰ ফালে ভাতৰ আয়োজন কৰি থকা হৈছে। আজি নেক্সট ডে হয় দেই, মই আপোনালোকৰ কালি ভিডিঅ'টো কালি সিমানতে সমাপ্ত কৰিলোঁ আৰু আজি নেক্সট ডে হয় ভণ্টি বিয়া। এই আগমুহূৰ্তত খানা বনাই আছে আৰু যিহেতু শুকুৰবাৰে আজি মানে আজি দিনটোতেই উলিয়াই দিব কৈছে আৰু বাছনি চোৱাৰ মতে, সেইটো কাৰণে যদি 12টা বজাত পাছলৈ গ'লেতো শনিবাৰ পৰিব, সেইটো কাৰণে 12টা বজাৰ আগতে সকলোবিলাক সমাপ্ত কৰিব কৈছে। সেইটো কাৰণে আমৈহঁতে, বৌহঁতে, খুৰীহঁতে গোটেইবিলাকে লাগি আছে আৰু এনেদৰে কিবা এটা হ'লে তাহাঁতি যে লাগি দিয়ে, সেইটো কাৰণে বহুত বেছিয়ে ভাল পাওঁ। আৰু তাহাঁতে এনেকৈ, আমাৰ গাঁৱৰ পৰিৱেশটোৱে এনেকুৱা, ক'ৰবাত যদি কিবা হয় আমিও যাব লাগিব, মাহঁতেও যায়, ভণ্টিহঁতেও যায়, গোটেইবিলাকে, আৰু তাহাঁতিও আহে, বহুতখিনিয়ে সহায় হয় তাহাঁতৰ পৰা। আৰু এই আমৈয়ে বনাই আছে এয়া ব্ৰইলাৰ মাংস, ব্ৰইলাৰ আৰু আলু বনাই আছে, যিহেতু এতিয়া 2টা বজাৰ পৰা আৰম্ভ কৰি দিছে আৰু বনোৱাত। আৰু যিহেতু বহুত চব্জি বনাবলগীয়া আছে, সেইটো কাৰণে এখনকৈ বনাই থাকিলেহে হ'ব আৰু সেইটো কাৰণে তাহাঁতি বনাই আছে এয়া, আৰু বনাবলৈ বাকী আছে, বৌহঁতে চব্জি কাটি আছে। আৰু ইয়াত কি আছে চাওঁ ইয়াত, আৰু ৰ'ব দেই, ইয়াত ওপৰত বস্তুবিলাক তুলি থৈছে, অসুবিধা হৈছে। আৰু ইয়াত বনাই থৈছে, ইয়াত দালি আৰু ৰঙালাও, মটৰ তেনেকৈ বনাই থৈছে। আৰু ইফালে ব্ৰইলাৰ কাটি আছেগৈ, আৰু হাঁহ কোমোৰা বনাই হৈছে, আৰু মাছ ফ্ৰাই, আৰু এয়া বৌ হয়। আৰু এইফালে বৌহঁতে চাহপানী দি আছে, আৰু এয়া বৰমা, মাহঁতে গোটেইবিলাকে বহি আছে, মাক বুজাই আছে। আৰু যিহেতু ছোৱালীযোৰ যাব লাগিব, এদিন উলিয়াই দিব লাগিব, 2 বছৰ পাছত গ'লে একেই দুখ লাগিব, আৰু এতিয়া গ'লে একেই দুখ লাগিব। মাক তাকে কৈ আছোঁ মই, দুখ নকৰিবলৈ, কিন্তু ক'লেনো কি হ'ব, মোৰো একেই অৱস্থা, কিন্তু মাক সান্তনাখিনি দিব পৰা শক্তিটো হৈ আছে আৰু লৈ আছোঁ। যিহেতু আমি মন বেয়া কৰি দিলে মাও বেয়া লাগিব মনটো, আৰু মা বিশেষকৈ মন চন একেবাৰে বেয়া যে এজনীকৈ গৈ পাছত কোনো নাথাকিব, তেনেকুৱা ভাৱ এটা হৈছে মনত, মই বুজি পাইছোঁ বাৰু, কিন্তু কোৱা নাই। তথাপি আমি ছোৱালী যেতিয়া লোৱা ডেটটো পালন কৰিব লাগিব, আমি মাহঁতক নাচালে কোনে চাব। আৰু ইয়াত তাহাঁতি মাৰ্বল খেলি আছে, তাহাঁতৰ উৎপাত দেখিছেনে যে মই ভিডিঅ' কৰিছোঁ, আৰু কোনে জিকে বুলি পিনি সুধিছোঁ, মই জিকিম কৈছে, আৰু ভিডিঅ' কৰি থাকিব কৈছে। এয়া সন্ধিয়া সময় উলিয়াই দিছে আৰু বহুতে। আৰু এয়া বিশেষ সময়টো আহি পালেহি, দৰা আদৰা সময়। আৰু এইফালে গোটেইবিলাকে সন্মুখলৈ ওলাই অহা হৈছে, ভৰি ধুৱাব লাগে দৰাক, আৰু দৰাক ভৰি ধুৱাবৰ কাৰণে আমিও ওলাই আহিলোঁ। ইয়াত ৰখি আছোঁ, এয়া আমাৰ পেহা হয়, আৰু বৌহঁতে, এয়া বৌ, আমৈ, বৰমা, আৰু এয়া ভণ্টি ভৰি ধুৱাবৰ কাৰণে ৰৈ আছে। আৰু ভণ্টি আজি অলপ ফূৰ্তি, আৰু এইফালে চাই দিয়া যে ভিনি পাইছা বুলি জোকাৰি আছোঁ মই। আৰু
আৰু আজি ভিনি পাইছে ভিনি ছেকেণ্ড ভিনি আৰু ছেকেণ্ডজন প্ৰথমজনটো পালেই আৰু সেয়া ভৰি ধুৱাবৰ কাৰণে আমি ৰখি আছোঁ গোটেইবিলাকে আৰু তাকে আৰু মই এয়া দেখিছেনে ভাল লাগিছে যে মই জঙাইক পাইছোঁ আৰু এয়া আমৈহঁত বৰমাহঁত গোটেইবিলাকক ভিডিঅ' কৰি দিছোঁ আৰু গোটেইবিলাকক দেখাই দিছোঁ আৰু এয়া বৌ হয় আৰু ইয়াত ল'ৰাবিলাকে বাট ভেটি ধৰিছে আৰু তাহাঁতি বাট ভেটা নিয়ম তাহাঁতি বাট ভেটি ধৰিছে আৰু জল্দি কৰিব কোৱা হৈছে কাৰণ 12টা বজাৰ আগতে যিহেতু বিদায় দিব কৈছে উলিয়াই পিনে নহ'লে 12টা বজাৰ পাছত গ'লেতো শনিবাৰ পৰি যাব সেইটো কাৰণে প্ৰব্লেম হৈ যাব আৰু তাহাঁতৰ ঘৰৰ পৰাও জল্দি কৰিব কৈছে মানে কৈছে মানুহবিলাক বেছি দেৰিলৈকে নথ'ব যিমান পাৰে জল্দি কৰিবি বুলি ফোন কৰি আছে সেইটো কাৰণে জল্দি কৰিবলৈ কোৱা হৈছে আৰু এইফালে ভৰি ধোৱা পৰ্ব আহি গৈছে আৰু এতিয়াহে কোনোবা এটা গুণত বহুত বেছি দুখ লাগিছে ক'ব পৰা নাই আৰু ভাষাই বুজাব পৰা নাই যোনজনী ভণ্টি আমাৰ ঘৰলৈ মোৰ ঘৰলৈ ভিনেকে নাথাকিলে গৈ থাকি আহেগৈ সেইজনী ভণ্টি কাজিয়া কৰোঁ একেলগতে থাকিছিলোঁ সেইজনী ভণ্টিক যে অন্য এখন ঘৰলৈ বিয়া দিম সেইটো কাৰণে মনটো বহুত বেছি দুখ লাগিছে ভাষাই বুজাব নোৱাৰিম কিন্তু তথাপিওতো দিব লাগিবই এতিয়া অলপ দুখ অনুভৱ হৈছে অথনিৰ পৰা এই বিয়া যাব আৰু তেনেকুৱা ভাব হৈছে কিন্তু এতিয়া নিবৰ অহা মুহূৰ্তকণ কেনেকুৱা হ'ব আপোনালোকক মই এতিয়া কৈ আছোঁ যদিও ক'ব নোৱাৰিছোঁ মানে কি আপোনালোকে হয়তো জানিব বুজিছে কেনেকুৱা হৈছে তথাপিও দিব লাগিবই আৰু এয়া চাগে ভৰি ধোৱাতে তাহাঁতৰ ফালৰ পৰা এটা তামোল দিয়ে মই এতিয়াহে দেখিছোঁ আগতে দেখা নাই মানে বিয়া তেনেকৈ যোৱা নহয় আৰু এয়া ভণ্টিক তামোল এটা আগবঢ়াইছে আৰু লগতে এটা অহিনা আৰু তাহাঁতক আদৰি পিনে এতিয়া ভিতৰলৈ নিব লাগিব আৰু এয়া দৰা ধৰা হয় আৰু এইফালে আহিছে ছোৱালীবিলাক যিহেতু লাইটৰ ব্যৱস্থা ইমান পদূলিত নপৰিলে সেইটো কাৰণে আন্ধা গোটেইবিলাক আৰু ভিতৰত উগুল থুগুল পৰিৱেশ এয়া আমাৰ ডাঙৰ মামী আৰু ভণ্টি আৰু এয়া ভণ্টি 3 নম্বৰ ভণ্টি গোটেইবিলাক পেহীহঁত গোটেইবিলাক ভিতৰত চবৰে মনত দুখ কিন্তু তাৰ আগত দেখাই দিয়া নাই আৰু ভণ্টিজনী দেখিছেনে মন চন একেবাৰে মাৰি আছে তাৰো দুখ লাগিছে গম পাইছোঁ অথনিতো বহুত কান্দিলে আৰু আমিও তাৰ আগত কান্দি দেখুওৱা নাই যিহেতু তাৰ বেছি দুখ লাগিব আমাতকৈ যে ঘৰখনৰ পৰা বেলেগ এখন ঘৰলৈ যাব লাগিব সেইটো কাৰণে আমি কান্দিলেতো সি বহুত ভাগি পৰিব সেইটো কাৰণে তাৰ আগত কোনেও কান্দি দেখুওৱা নাই মনত দুখটো লাগিছে এইবাৰ মা অৱস্থা চাওকচোন কেনেকুৱা অৱস্থা হৈ আছে মাক কৈছোঁ চুলিখিনি ভাল কৰি দিওঁ সি একোৱে নকৰে একদম ইনাই বিনাই অকল কন্দাত আছে আৰু দুখ লাগি আছে মাক দেখিলেতো মনটো আৰু বেছি দুখ লাগে আৰু এয়া দৰা কইনা ভিতৰত বহোৱা হ'লহি আৰু এয়া আমাৰ ঘৰত বহোৱা এইবাৰ ভণ্টিজনী দুখ লাগিছে আৰু গোটেইবিলাক কি কৰিবা এদিনটো বিদায় দিবই লাগিব সদায়তো জীয়ৰী জীৱনটোত ধৰি থাকিলেতো নহ'ব আৰু এয়া আমাৰ ঘৰৰ পৰা বিদায় দিয়া মুহূৰ্ত আৰু এয়া মাজৰবিলাক আপোনালোকক সকলোবিলাক দেখাই থকা নাই আৰু ভিডিঅ'টো বহুত দীঘল হ'ব আৰু মই আচলতে এইবিলাক যে পাছতেও যে আমি চাব পাৰিম ভণ্টি বিয়াত এনেকুৱা হৈছিলে বুলি সেইটো কাৰণে স্মৃতি হিচাপে থৈ দিবৰ কাৰণে মই প্ৰতিটো ভিডিঅ'য়ে অলপ তাহাঁতক ভিডিঅ' কৰি দিব কৈছোঁ তাহাঁতে অলপ কৰিছে যি পাইছোঁ আপোনালোকক তাকেই দেখাইছোঁ আৰু যি থৈ দিছোঁ আৰু পাছত চাব পাৰিম যিহেতু আৰু এয়া একেবাৰে শেষত বিদায় মুহূৰ্ত চবৰে মনত দুখ আমাৰো দুখ ক'বলৈ ভাষা নাই আৰু ময়ো আহিছোঁ এয়া থ'বৰ কাৰণে ভণ্টিক তাহাঁতৰ নতুন ঘৰ এখনত থৈ আহিবৰ কাৰণে বুজাব নোৱাৰিম আৰু কেনেকুৱা এটা ভাৱ হৈছে মনত দুখ লাগিছে আৰু তাহাঁতৰ ঘৰলৈ আহি থকা অৱস্থাতে তাহাঁতৰ 3টামান জেগা দেখাইছে ল'ৰাবিলাকৰ ফূৰ্তিত আৰু আগভেটি এনেকৈ নচোৱাই আৰু এয়া আমাৰ জোঁৱাই নাচিছে আৰু নচুৱাইহে এৰিছে আৰু নাচিবলৈ বাধ্য কৰাইছে আৰু ফূৰ্তি আৰু সেইটোৱে এটা ফূৰ্তি আৰু কইনাক নচুৱাইছে এয়া ভণ্টি দুইজনী ভণ্টি আৰু ভণ্টি আমাৰ সৰু ভণ্টিজনীও মাতি লৈছে আৰু এয়া হ'ল কইনাৰ সখী আৰু কইনাৰ সখী ভণ্টি তাহাঁতি নাচি আছে আৰু তাহাঁতৰ ঘৰ পদূলি পালোহি ঘৰ পদূলিটো বহুত হুলস্থুল নচোৱা নাচ গান আৰু ফূৰ্তি আৰু এটা তাহাঁতি ফূৰ্তি কৰিছে আৰু এয়া আহি পিনে বহিলোঁ চাহ তাহ খালোঁ খাই পিনে কথা চথা পাতিছোঁ আৰু সেইফালে দেউতাক হয় ভণ্টি হ'বলগীয়া হ'লে আৰু শহুৰ দেউতা আৰু এইফালে বৌহঁত এইফালে আমাৰ আমৈ আমি থ'বৰ কাৰণে আহিলোঁ তাহাঁতৰ ঘৰৰ ফালেও মানুহবিলাকৰ লগত চিনাকি হৈ আছোঁ আৰু এতিয়া আৰু অলপ পাছতে আমিও যাব লাগিব আৰু 12টা বজা এতিয়া 11:30মান হৈছে আৰু এয়া দেখিছেনে গোটেইবিলাক আমি আৰু ভণ্টি মই দুখ লাগিছে বহুত যে এৰি থৈ যামগৈ তথাপিও তাৰ আগত দেখাই দিয়া নাই আৰু আমাৰ বৌ এয়া আমাৰ ভণ্টি আমি ভণ্টি 3জনীও আহিলোঁ আৰু
আমাৰ ভণ্টিয়ে ক'লে আৰু মোৰ লগত থ'ব যাওঁতে যাবি দেই গোটেইকেইজনী বুলি, আৰু আমি গোটেইকেইজনী আহিলোঁ। এয়া ভণ্টি সখী হয়, কইনাৰ সখী মানে আমাৰ ঘৰৰ ওচৰৰে। মই এইফালে নাম্বাৰ এটা দি আছোঁ, নাম্বাৰ খুজি আছে যে মই এইফালে ভিডিঅ' কৰি আছোঁ, তাৰ নাম্বাৰ খোজা লাগিছে বৌৱে, নাম্বাৰ এটা দি আছোঁ আৰু এইফালে গোটেইবিলাকে মন চন বেয়া লাগি আছে আৰু সুধিছোঁ আৰু ভাল লাগিছে নাই। ভইচ অভাৰ কৰি দিবলগীয়া হৈছে যিহেতু গোটেইবিলাকে হুলস্থুল হৈ আছে, আপোনালোকে কাৰো মাত নুশুনে। আৰু ইফালে গান বাজি আছে, আৰু এই আমাৰ লখিমপুৰৰ ভণ্টি হয়, মোৰ লখিমপুৰ ডাঙৰ পেহী ছোৱালী হয়, সৰু ছোৱালীজনী। এয়া দেখিছেনে তাহাঁতৰ খুৰী সম্বন্ধীয়া হয়, এগৰাকী বহুত নাচিছে, বহুত ফূৰ্তি কৰিছে। আমাৰ ঘৰলৈ যোৱাৰ পৰাই বহুত ফূৰ্তি আৰু ফূৰ্তি কৰিছে। তেনেকুৱা ফূৰ্তি মানুহ থাকিলে এনেই ভাল লাগে আৰু গোটেইবিলাক বিয়াখন গমগমীয়া হৈ থাকে। আৰু এইফালে গোটেইবিলাক ভালকৈ চিনি নাপাওঁ। আৰু এইগৰাকী ভণ্টিৰ হাজবেণ্ডৰ বাইক হয়, চিনাকি হ'লোঁ আৰু এইফালে গোটেইবিলাকে নাচ গান হৈ আছে। আমি তাহাঁতৰ ভণ্টিক অলপ পাছত এতিয়া গা ধুই আছেগৈ বৰ্তমান, আৰু গা চা ধুৱাইছে, আৰু সেইটো কাৰণে ৰখি দিছোঁ গা ধুই আহি লওক বুলি। আৰু এইফালে ভণ্টিৰ শাহু মা হয়, আৰু ভণ্টিৰ ফালে গোটেইবিলাকক তামোল দি আছে, আৰু এয়া চিনাকি হৈছে, তামোল দিছে, আৰু তামোল দি গোটেইবিলাকক। আমিও ঘৰলৈ যাবগৈ লাগে, কিন্তু ভাতৰ আয়োজন কৰিছে, ভাত খাই যাব কৈছে। ভাত খাই নগ'লে কথাটো বেয়া হ'ব, সেইটো কাৰণে ঘৰত খাই আহিছোঁৱে, তথাপিও এতিয়া খাই যাব কৈছে, তেতিয়া খাই যাবই লাগিব, আয়োজন কৰি থৈছে যিহেতু। আৰু এইফালে গোটেইবিলাক নাচি আছে, আৰু মন চনবিলাক একেবাৰে ভাল নহয় যে এতিয়া একদম এৰি থৈ যোৱা মুহূৰ্তকণ আহি পৰিছে। এইটো সময়ত কি কৰোঁ কি নকৰোঁ লাগি আছে। আৰু মই ভিডিঅ' কৰি দিব কৈছোঁ, আৰু বৌহঁতে ভিডিঅ' কৰি দিছে। আৰু এইফালে গোটেইবিলাকে তাহাঁতৰ ফূৰ্তি, আৰু আমাৰ দুখ লাগিছেগৈ। আৰু এতিয়া কেনেকৈনো এৰি থৈ যাম ভাবি আছোঁ, আৰু নোৱাৰিম চাগে শেষৰ পৰ্যন্ত ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ। এই মুহূৰ্তকণ আচলতে বৰ দুখ লগা হয়, আৰু বহুত বেছি দুখ লাগিছে, একদম ভাষাৰে বুজাব পৰা নাই কি ক'ম। যে নতুন এখন ঘৰত যে এৰি থৈ যাব লাগিব, আৰু নতুন এখন ঘৰত যে আমি গতাই থৈ যাব লাগিব, সেইবিলাক বহুত কথা মনলৈ আহিছে, আৰু একো শব্দ নোলোৱা নিচিনা হৈছে, কঁপনি এটাহে উঠিছে। আৰু কি কৰিবা, এয়া ছোৱালী জীৱন হয়, আমি আৰু থ'বলৈ সেইটো কাৰণে আহিছোঁ যে ভণ্টিজনী ঘৰত ভালকৈ থাকক কওক, আৰু কৈছোঁ আৰু ভণ্টিজনীক কেতিয়াও দুখ কষ্ট নিদিবি, আৰু ভণ্টিকো কৈছোঁ ভাল এখন নতুন ঘৰত ভালকৈ খাপ খুৱাই গোটেইবোৰৰ লগত মিলা প্ৰীতিৰে থাকিবি। আৰু ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ আৰু আজি।